নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ ডিছকাছ কৰিম DEEৰ 5550টা পোষ্টৰ বিষয়ে। আপোনালোকে জানে DEEৰ 5550টা পোষ্টৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু কেইটামান পৰ্যায়ত ভেৰিফিকেশ্যনখিনি সম্পন্ন হৈছে আৰু এতিয়া ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন চলি আছে আৰু ছেকেণ্ড ফেজৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্টখন আজি পাব্লিছ কৰিছে আৰু এই লিষ্টখন আমি চাই গম পালোঁ যে ইয়াতে বেছি সংখ্যক কেণ্ডিডেট NOS কেণ্ডিডেট হয়। অকল NOS নহয়, SCRT ODLও আছে, লগতে SCRT ৰেগুলাৰো আছে, কিন্তু NOS কেণ্ডিডেটৰ সংখ্যা বেছিহে আছে। আমি যিমান দূৰ গম পাইছোঁ বহুত সংখ্যক NOS কেণ্ডিডেটৰ নাম ইয়াতে আজি আহিছে। আৰু আপোনালোকে ইমান দিন জানিছিলে বা DEEৰ এটা ন'টিচ ৰিলিজ কৰিছিলে কেইদিনমান আগতে যে ভেৰিফিকেশ্যন 8 জুলাইলৈকে হ'বলগীয়া আছিলে, কিন্তু আজি যিখন লিষ্ট পাব্লিছ কৰিছে সেইখন লিষ্ট মতে 8 জুলাইলৈকে নহয় 10 জুলাইলৈকে ভেৰিফিকেশ্যন বঢ়াই দিয়া হৈছে আৰু আজি প্ৰায় 1500 মান কেণ্ডিডেটৰ নাম সন্নিৱিষ্ট কৰা হৈছে। আগতে আপোনালোকে জানে প্ৰায় 4000 কেণ্ডিডেটৰ নাম 4000 সংখ্যক প্ৰাৰ্থীৰ ভেৰিফিকেশ্যন সম্পন্ন হৈছে আৰু এতিয়া ছেকেণ্ড ফেজত প্ৰায় 5000 কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হৈছে। লগতে আৰু আপোনালোকে জানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আৰু PWD কেণ্ডিডেটৰ সকলোৰে ভেৰিফিকেশ্যন ইতিমধ্যে সম্পন্ন হৈছে। তো গতিকে আমি ক'ব পাৰি 1:2কে ভেৰিফিকেশ্যনত মাতিছে। গতিকে মানে এটা পোষ্টৰ এগেইনষ্টত দুজনকে ভেৰিফিকেশ্যন মাতিছে আৰু যিবিলাক কেণ্ডিডেটৰ নাম অহা নাই তেখেতসকলক চিন্তিত হোৱাৰ কোনো কাৰণ নাই, কিয়নো ভেৰিফিকেশ্যনত নাম আহিলেই যে চাকৰি হ'ব বা ভেৰিফিকেশ্যনত নাম নাহিলে যে চাকৰি নহ'ব এনেকুৱা কোনো কথা নহয়। আপোনালোকৰ মাৰ্ক যদি কাট অফ কোৱালিফাই কৰে তেনেহ'লে নিশ্চয়কৈ আপোনালোকৰ নাম আহিব। আপোনালোকে চিন্তিত হোৱাৰ কোনো কাৰণ নাই, পজিটিভ এটা থিংকিং ৰাখক। আৰু আপোনালোকে জানে কি ডকুমেণ্ট লৈ যাব লাগে, তথাপিও আমি এবাৰ কৈ দিছোঁ, আপোনালোকে যিখিনি ডকুমেণ্ট আপলোড কৰিছিলে অনলাইন কৰোঁতে সেইখিনি ডকুমেণ্ট আপোনালোকে লৈ যাব। আপোনালোকে সকলোখিনি এটা জেৰেক্স কৰি ল'ব। আপোনালোকে যদি LP UP দুটা পদৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে ডাবল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। লগতে প্ৰতিটো ভেৰিফিকেশ্যনত আপোনালোকে ছেল্ফ এটেষ্টেড কৰিব, অৰ্থাৎ নিজৰ ছিগনেচাৰ দিব। লগতে আপোনালোকৰ যিটো একনলেজমেণ্ট ফৰ্ম আছিলে এইখিনি আপোনালোকে লৈ যাব, তাতো আপোনালোকে এটা ছেল্ফ এটেষ্টেড দিব। লগতে আৰু কি ডকুমেণ্ট আছে আপোনালোকে নিশ্চয়কৈ লৈ যাব। আৰু মেৰিট লিষ্ট কেতিয়া ওলোৱাৰ সম্ভাৱনা আছে মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছোঁ যে জুলাই মাহৰ লাষ্টত নহ'লে আগষ্টৰ ফাৰ্ষ্টত মেৰিট লিষ্ট ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো 10 জুলাইলৈকে ভেৰিফিকেশ্যন হোৱাৰ পাছত DEE মেৰিট লিষ্টৰ কাৰণে কাম আৰম্ভ কৰিব। গতিকে আমি ক'ব পাৰি জুলাইৰ লাষ্টত নহ'লে আগষ্টৰ ফাৰ্ষ্টত ভেৰিফিকেশ্যন লিষ্ট ওলাব। ঠিক আছে বন্ধুসকল, এইখিনি ইনফৰমেশ্যন আমি আপোনালোকক জনাই দিলোঁ। তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, তো ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।